হাতত মাত্ৰ আৰু কেইটামান দিন বাকী যেহেতু আপোনাক ক'ব খুজিছোঁ ইলেকশ্যনৰ যেহেতু সময় আহি গৈছে আৰু বেছি দিন নাই 19 এপ্ৰিল যেহেতু প্ৰথম পৰ্যায় ভোট হ'ব আপোনাৰ লোকসভাৰ যেহেতু আপোনালোকে সকলোৱে জানে তো ইলেকশ্যনৰ যেহেতু সময় আহি গ'ল আৰু ইলেকশ্যনৰ আগে আগে আপোনালোকক ক'ব খুজিছোঁ যে আপোনাৰ ভোটৰ তালিকাত আপোনাৰ নাম আছেনে নাই আপুনি ভোটৰ আবেদন নতুনকৈ কৰিছে নেকি নতুন ভোটাৰ হয় নেকি যদি আপুনি নতুন ভোটাৰ হয় তেনেহ'লে আপোনালোকক আজি মই দেখুৱাব খুজিছোঁ নতুন ভোটাৰ তালিকা কেনেকৈ চেক কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো সকলোকে ক'ব বিচাৰিছোঁ ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব আজি আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম ভোটৰ নতুন তালিকা কেনেকৈ ডাউনলোড কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ আপোনালোকক আজি দেখুৱাব খুজিছোঁ ভোটাৰ নতুন লিষ্ট কেনেকৈ ডাউনলোড কৰিব ভোটাৰ লিষ্ট ডাউনলোড কৰিবলৈ আপুনি ক'ত যাব লাগিব তো প্ৰথমতে আপোনালোকে গুগলত যাব যেহেতু আপোনালোকৰ ইলেকশ্যন আহি গৈছে আৰু হাতত মাত্ৰ আৰু 2 দিন বাকী তো আজি 17 তাৰিখ 18 19 যেহেতু 19 তাৰিখে যোৰহাট সমষ্টিৰ যেহেতু লোকসভাৰ যোৰহাট আৰু কেইবাটাও সমষ্টিৰ যেহেতু ভোট আৰম্ভ হ'ব তো আপোনালোকৰ যদি লিষ্টত নাম আছে নে আপুনি চাব বিচাৰিছে তেতিয়াহ'লে আপুনি কেনেকৈ চেক কৰিব তো প্ৰথমতে আপুনি গুগলত আহিব ইয়াত আপোনালোকে ভোটাৰ লিষ্ট ডাউনলোড বুলি আপুনি চাৰ্চ কৰি দিব চাৰ্চ কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে চিফ ইলেক্টৰেল অফিচাৰ আসাম তো ইয়াত আপোনালোকে গুচি যাব যিটো ৱেবছাইটটোৰ নাম হৈছে ceoassam.nice.in তো এনেকৈ আপুনি এই ৱেবছাইটটোত আহিব লাগিব অহাৰ পিছত আপোনালোকে ইয়াত কেইবাটাও অপশ্যন দেখিবলৈ পাব তো ইয়াত প্ৰথম অপশ্যনটো হৈছে আপোনাৰ ভোটাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন তাৰপিছত আপোনালোকৰ ইয়াত এটা আপোনালোকে অপশ্যন দেখিবলৈ পাইছে PDF ইলেক্টৰেল ৰুলছ তো তাত আপোনালোকে গুচি যাব যদি আপুনি নতুন তালিকাখন চাব বিচাৰিছে আপোনাৰ নাম আছেনে নাই আপুনি কেনেদৰে চেক কৰিব তো ইয়াত আপোনাৰ চাওক PDF ইলেক্টৰেল ৰুলছ ফৰ দ্য ইয়াৰ 2024 তো ইয়াত আপোনালোকে এনেকৈ গুচি যাব ইয়াত যোৱাৰ পিছত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাইছে তো এই অপশ্যনটো আপোনালোকে ইয়াত দেখিবলৈ পাব আৰু যদি আপুনি মোবাইলত ব্যৱহাৰ কৰে তেনেহ'লে আপুনি ডেস্কটপ কৰি ল'ব তেতিয়া ভাল হ'ব আৰু ইয়াত প্ৰথমতে আপোনালোকে চাওক ইয়াত বেছিকলি বেলেগ একো নাই আপোনালোকৰ ইয়াত সিম্পল দিয়া আছে ইলেক্টৰেল ৰুলছ তো ইয়াত আপোনালোকে চাওক প্ৰথম অপশ্যনটো ষ্টেট আহি গৈছে আপোনাৰ আসাম ডিষ্ট্ৰিক্টটো আপুনি বাছনি কৰি ল'ব আপুনি কোনখন জিলাৰ পৰা বিলং কৰে সেই জিলাখন আপুনি ইয়াত বাছনি কৰি ল'ব নেক্সট আহিল আপোনাৰ এছেম্বলি এৰিয়া তো আপোনাৰ এছেম্বলিটো কি হয় তো আপোনাৰ কোনটো সমষ্টি হয় সেই সমষ্টিটো আপুনি সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে ইয়াত তলত কেইবাটাও আপুনি ভোট গ্ৰহণ কেন্দ্ৰৰ নাম দেখিবলৈ পাব তো ইয়াত ভোট গ্ৰহণ কেন্দ্ৰটো আপুনি ইয়াত সিলেক্ট কৰিব লাগিব তো কেইবাটাও আপোনালোকে ইয়াত পেজ পাব সেই পেজটো আপোনালোকে নেক্সট কৰি যাব যদি আপোনাৰ যিখন হয় সেইটো আপোনালোকে চাব পাৰিব তো এনেকৈ আপোনালোকে আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰটো আপুনি বাছনি কৰি ল'ব পাৰিব ইয়াত কেইবাটাও অপশ্যন দিয়া আছে তাৰপিছত আপোনালোকে ইয়াত কি কৰিব আপুনি ভোট গ্ৰহণ কেন্দ্ৰটো বিচাৰি পোৱাৰ পিছত ইয়াত আপোনালোকে লেংগুৱেজটো সিলেক্ট কৰিব ঠিক আছে আছামিজ তাৰপিছত ইয়াত আপোনালোকে কেপচাটো দি দিব তো কেপচাটো ইয়াত আপোনালোকে এনেকৈ দি দিব মনত ৰাখিব কেপচাটো যাতে আপোনাৰ ফুল নহয় ফুল হ'লে আপোনাৰ সেই লিষ্টখন আপুনি চাব নোৱাৰিব তো লিষ্টখন চোৱাৰ আগতে আপুনি কেপচাটো দিব লাগিব তাৰপিছত আহিল আপোনাৰ এতিয়া আপুনি লিষ্টখন ডাউনলোড কৰিব পাৰিব তো ইয়াত 3টা অপশ্যন দিয়া আছে 3টা অপশ্যনৰ মানে প্ৰথমটো অপশ্যন হৈছে আপোনাৰ ড্ৰাফট ৰুল সেইটো ড্ৰাফটটো আপুনি চাব নালাগে ফাইনেল ৰুল যিটো আছে সেই ফাইনেল ৰুলটো আপুনি চাব ফাইনেল ৰুল মানে আপোনাৰ মাজৰ যিটো আপোনাৰ অপশ্যন আছে ডাউনলোড অপশ্যনটো তাত আপোনালোকে ডাউনলোড কৰি দিব তো ডাউনলোড কৰি দিয়াৰ লগে লগে ইয়াত ডাউনলোড হৈ যাব তো অলপ টাইম আপোনালোকে ৱেইট কৰি দিব তো গাইজ আপোনাৰ ডাউনলোড হৈ যাব আপুনি ডাউনলোডত পাই যাব যদি আপুনি ব্ৰাউজাৰত ডাউনলোড কৰে তেতিয়াহ'লে ডাউনলোডত পাই যাব যিটো জাষ্ট নাও ইয়াত আপোনালোকৰ এতিয়া ডাউনলোড হৈছে তো ইয়াত আপোনালোকক মই PDFত দেখুৱাইছোঁ ঠিক আছে তো PDFত এনেকৈ আপোনাৰ তালিকাখন আহি যাব যিখন নতুন তালিকা ঠিক আছে তো এই তালিকাখনত যদি আপোনাৰ নামটো আছে তেনেহ'লে আপুনি নিশ্চয় এবাৰ ভোট দিব পাৰিব তো আপোনাৰ নামটো আছে নে আপুনি এতিয়া চেক কৰক আৰু এই তালিকাখন যিহেতু প্ৰকাশ হৈ গৈছে তো আপোনালোকে এই তালিকাখন চাব পাৰে এই তালিকাখনত আপোনাৰ নাম আছে নে নাই গোটেই আপুনি ডিটেইলছ ইয়াত চাব পাৰিব কিন্তু আপোনাৰ ফটোটো নোলাই কিন্তু আপোনাৰ ফটোটো আপুনি অৰিজিনেল আপোনাৰ পঞ্চায়তত বা তাত আপোনালোকে চাব পাৰিব কিন্তু ইয়াত আপোনালোকে যদি চাই আপোনাৰ ফটো নাপায় কিন্তু আপুনি বাকিখিনি গোটেই ইয়াত চাব পাৰিব তো এনেকৈ আপোনাৰ ভোটাৰ তালিকাত নাম আছে নে নাই আপুনি চেক কৰিব পাৰিব তো যেহেতু নতুন তালিকা প্ৰকাশ হৈ গৈছে আপোনালোকে যদি চোৱা নাই এতিয়া চাই লওক কিয়নো ইলেকশ্যন
আৰু যেহেতু মাজত আৰু মাত্ৰ 2 দিন বাকি 2টা দিন বাকি তাৰ পিছতে যেহেতু ইলেকশ্যন আৰম্ভ হ'বই কিছুমান অঞ্চলত যেহেতু তাৰিখ আৰু কিছুদিন আছে তো আপোনালোকৰ যেহেতু লোকসভা ইলেকশ্যন চলিব তো আপোনালোকে তাৰ কাৰণে এতিয়াই আপোনালোকে চেক কৰক আপোনাৰ লিষ্টত নাম আছে নে নাই যদি আপোনাৰ এই তালিকাত নাম আছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব পাৰিব যেহেতু আপুনি ভোট দিব পাৰিব এইবাৰ ঠিক আছে যদি আপোনাৰ ইয়াত নাম থাকে এই লিষ্টত তেতিয়াহ'লে এবাৰ আপোনাৰ ভোটৰ নিশ্চয় আপুনি ভোট দিব পাৰিব তো গাইজ এনেকৈ আপুনি ডাউনলোড কৰক আপুনি ঘৰতে বহি ডাউনলোড কৰিব পাৰিব কোনো অসুবিধা নাই আপুনি যদি আপোনাৰ সমষ্টিৰ আপোনাৰ যদি লোকসভাৰ সমষ্টিৰ নামটো যদি আপুনি জানে আপোনাৰ কি হয় লোকসভাৰ সমষ্টি তো এবাৰ যেহেতু বহুতো জিলাত যেহেতু লোকসভা আৰু বিধানসভাৰ যেহেতু চেঞ্জ কৰা হৈছে তো আপোনালোকে এই বস্তুটো চাই ল'ব যেহেতু আগৰ যিটো মানে লোকসভা বা বিধানসভা যিটো আছিলে সেইটো বস্তু নাই যেহেতু সেই নামসমূহ আপোনাৰ চেঞ্জ হৈছে তো সেই বস্তুটো আপোনালোকে জানি ল'ব আপোনালোকে তালিকাখন চালেহে গম পাব ঠিক আছে তো এনেকৈ আপুনি ভোটাৰ তালিকা ঘৰতে বহি চেক কৰিব পাৰিব তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিলে আৰু আপুনি যদি ভোটাৰ লিষ্ট ডাউনলোড কৰা নাই তেতিয়াহ'লে এতিয়াই ডাউনলোড কৰক আপোনাৰ নাম আছেনে নাই তো গাইজ এনেকৈ আপুনি ভোটাৰ লিষ্ট ডাউনলোড কৰিব পাৰিব অতি সহজ উপায়েৰে তো গাইজ ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম